আমাৰ থলুৱা নহয় তথাপিতো গৈছে আমি অত্যন্ত গৌৰৱান্বিত ভাৰতীয় আন্দোলনৰ লগত সংগতি ৰাখি তাৰো আগত 1861 চনত ফুলগুৰিত ইংৰাজৰ অপশাসনৰ বিৰুদ্ধে কৃষকসকলৰ ওপৰত যি অত্যাধিক কৰৰ বোজা জাপি দিয়া হৈছিল তাৰ প্ৰতিবাদত ফুলগুৰি ঢেৱাত আজি আমাৰ বৃহত্তৰ অঞ্চলটোৰ পুৰুধা সেইসকল আমাৰ বৈপ্লৱিক আমাৰ যিসকল কৃষক তেখেতসকলে ব্ৰিটিছৰ এই অপশাসন আৰু কৃষক ৰাইজৰ ওপৰত যি অবৈধভাৱে কৰৰ বোজা জাপি দিছিল তাৰ প্ৰতিবাদত 1861 চনত ফুলগুৰি বৰাহঁতৰ তলত কৃষক বিদ্ৰোহৰ উকমুকনি মেলিছিল তাতে আমাৰ ৰাইজমেল হৈছিল আৰু সেই ৰাইজমেলক কঠোৰভাৱে দমন কৰিবৰ কাৰণে ব্ৰিটিছৰ সিংগাৰ সাহাবৰ নেতৃত্বত এডল মিলিটাৰী সেনাবাহিনীয়ে আমাৰ কৃষকৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিছিল আৰু সেই নিৰ্যাতনত আমাৰ কৃষকসকলে ব্ৰিটিছৰ নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত হতাহতি পৰ্যায়লৈকে গৈছিল আৰু সেই দিনা আমাৰ সেই যুদ্ধত ব্ৰিটিছৰ বিৰুদ্ধে আজি কৃষকৰ ওপৰত জাপি দিয়া অত্যাধিক কৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ মহান নেতা বাহুকব্যৰ্ত ডাঙৰীয়া পৰলোক প্ৰাপ্তি হৈছিল শ্বহীদ হৈছিল আজি এই বীৰ শ্বহীদজনাৰ পুণ্য স্মৃতিত তেখেতৰ এভাগী ইয়াতে স্মাৰক এভাগ আমাৰ সদৌ অসম অনুসূচিত জাতি মানচিত্ৰই ইয়াতে উদ্যোগ গ্ৰহণ কৰিছে মই সদৌ অসম মানচিত্ৰৰ সমূহ কাৰ্যকৰ্তাক অনুসূচিত জাতি মানচিত্ৰৰ আমাৰ সমূহ কাৰ্যকৰ্তাক মই আজি বীৰজনাৰ প্ৰতি আজি অনুসূচিত জাতিৰ বাহুকব্যৰ্ত এই বীৰজনাৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি সহকাৰে আজি তেখেতৰ স্মৃতিটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ উত্তৰ পুৰুষৰ কাৰণে আজি প্ৰতিষ্ঠা কৰিবৰ বাবে আজি বাহুকব্যৰ্ত বীৰ যোদ্ধা বীৰ শ্বহীদ বাহুকব্যৰ্তৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যি সফল কাৰ্যসূচী হাতত লৈছে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ নিশ্চয় আজি আমি এটা অতি মহৎ কাম কৰিবলৈ ওলাইছোঁ আমাৰ ফুলগুৰি ঢৌবাৰ যি কৃষক বিদ্ৰোহ হৈছিল 1861 চনত তেখেতৰ স্মৃতিত আমি ফেচবুক গ্ৰুপে অনুজাতি মানচিত্ৰ ফেচবুক গ্ৰুপে প্ৰতি বছৰে এটা বাহুকব্যৰ্ত বঁটা প্ৰদান কৰি আহিছোঁ তাৰ লগত সংগতি ৰাখি বিভিন্ন সামাজিক কামবিলাক আমি কৰি আহিছোঁ যদিও এইবাৰ আমি পোনপ্ৰথমৰ বাবে আমি ফুলগুৰি ঢৌবাৰ তেখেতৰ স্মৃতিত এটা বাহুকব্যৰ্তৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বিচাৰিছোঁ এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ ৰহাৰ সমষ্টিৰ বিধায়ক সন্মানীয় শশীদেৱ দাসদেৱে তেখেতে তেওঁৰ যি বিত্তীয় তেওঁ MLA পুঁজিৰ পৰা তেওঁ এটা বিত্তীয় সাহায্য আগবঢ়াইছে আৰু তাৰ জৰিয়তে আমি আজি আধাৰ ক্লাছ স্থাপন কৰিব বিচাৰিছোঁ আশা কৰোঁ আমাৰ অনুসূচিত জাতিৰ বাবে এইটো এটা গৌৰৱময় ক্ষণ হ'ব আৰু এই ক্ষণটোৰ কাৰণে আমাৰ অনুসূচিত জাতি মানচিত্ৰৰ সকলো পৰিয়ালৰ ফালৰ পৰা আমি শশীদাস দেৱক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো আমি 18 অক্টোবৰ আমি এই বছৰ 2025 চনৰ অক্টোবৰ আমি যিহেতু তেখেতৰ মৃত্যুৰ তাৰ লগত সংগতি ৰাখি আমি এইটো উন্মোচন কৰিম বুলি থিৰাং কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত